নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ নৱপ্ৰজন্ম আকৰ্ষিত হৈছে বিজেপি আৰু এবাৰ বিজেপিত যোগদান কৰিছে ৩০০তকৈ অধিক যুৱক যুৱতীয়ে সবিশেষ খবৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এবাৰ একাংশ যুৱক যুৱতীয়ে যোগদান কৰিছে বিজেপিত উত্তৰ পূব তিতাবৰ মণ্ডলৰ উদ্যোগত নআলি কমলাবৰীয়া গাঁৱত এবাৰ নিৰ্বাচনী প্ৰচাৰ আৰু বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ এবাৰ যেটো প্ৰায় ৩০০তকৈ অধিক যুৱক যুৱতীয়ে যোগদান কৰিলে বিজেপিত ভাস্কৰ দত্তৰ নেতৃত্বত যুৱক যুৱতীসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে বিজেপি প্ৰাৰ্থী তপন গগৈও নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো এবাৰ আকৰ্ষিত হৈছে নৱপ্ৰজন্ম বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে একাংশ নৱপ্ৰজন্ম আৰু তেওঁলোকে এবাৰ যোগদান কৰিছে বিজেপিত আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত আৰু এনেদৰে এতিয়া যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যেহেতু ৩০০তকৈ অধিক যুৱক যুৱতীয়ে এনেদৰে যোগদান কৰিলে এবাৰ বিজেপি দলত আমি কিছু দৃশ্য দেখুৱাই আছো এই মুহূৰ্তত উত্তৰ পূব তিতাবৰ মণ্ডলৰ উদ্যোগত নআলি কমলাবৰীয়া গাঁৱত নিৰ্বাচনী প্ৰচাৰ বিজেপি দলৰ প্ৰতি আকৃষ্ট হয় প্ৰায় ৩০০তকৈ অধিক যুৱক যুৱতীয়ে যোগদান কৰিলে বিজেপি দলত ভাস্কৰ দত্তৰ নেতৃত্বত যুৱক যুৱতীসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে বিজেপি প্ৰাৰ্থী তপন গগৈও নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় আমি কিছু দৃশ্য দেখুৱাইছো এই মুহূৰ্তত আৰু যেহেতু লোকসভা নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে এনেদৰে এতিয়া শতাধিক যুৱক যুৱতীৰ এনেদৰে এতিয়া যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে তেওঁলোকে এবাৰ বিজেপিৰ প্ৰতি আকৰ্ষিত হয় এনেদৰে তেওঁলোকে যোগদান কৰিছে বিজেপি দলৰ প্ৰতি আকৃষ্ট হয় প্ৰায় ৩০০তকৈ অধিক যুৱক যুৱতীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ভাৰতীয় জনতা পাৰ্টি উত্তৰ পূব তিতাবৰ মণ্ডলৰ উদ্যোগত নআলি কমলাবৰীয়া গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয় আৰু এই অনুষ্ঠানটি যেটো হুইল চেয়াৰত উষ্ম আদৰণি ১৪ নং লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী তপন গগৈ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় এই সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ উপসভাপতি ৰাণা গোস্বামী ৰঞ্জন শইকীয়াকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি ভাস্কৰ দত্তৰ নেতৃত্বত প্ৰায় ৩০০তকৈ যুৱক যুৱতীয়ে এই অনুষ্ঠানটিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে মই তাৰ আগতে ওলক আমাৰ বিহু আহি আছে ৰঙালী বিহু মই তাৰ আগতে ওলক আমাৰ বিহু আহি আছে ৰঙালী বিহু নিজৰ বিপুল সঁহাৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোট প্ৰদান কৰিব সকলো শ্ৰেণীৰ ৰাইজে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাটো সকলোৱে বিচাৰে আৰু আজি যোৰহাটৰ বিকাশৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিমান কাম কৰিছে সেইখিনি আগুৱাই নিব লাগে আজি তিতাবৰ বিকাশৰ কাৰণে কাম চলি আছে আজি তিয়ক আজি মৰিয়নি সকলো সমষ্টি বিকাশৰ কাৰণে কাম চলি আছে এই যোগদান পৰ্ব চলি থাকিব কাৰণ এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলৰ পৰা আমাৰ মানুহ সদায় আহি আছে আৰু এইটো পৰম্পৰা চলি থাকিব এইটো আমি অব্যাহত ৰাখিম এইবিলাক আজি যুৱ প্ৰজন্মই দেখিছে যে এইবিলাকে এখন আমি শুদ্ধ চৰকাৰ আৰু তাৰ পৰা আমি প্ৰতিফলিত পাব পাৰিম সেইবাবে আজি যুৱ প্ৰজন্ম আগবাঢ়ি আহিছে যিমানে আজি সভা সমিতি হৈছে প্ৰত্যেকতে আজি ১০০-২০০ৰ ওপৰত জইনিং হৈছে আজি আমাৰ ৪০০ জইনিং আছিলে তাৰ ভিতৰত ৩০০ মানে জইন কৰিছে আৰু ১০০ আমি জইন কৰাৰ ব্যৱস্থা কৰিম গতিকে প্ৰত্যেক দিনাই আমাৰ জইনিং হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ নাম ল'ব লাগিব তেখেত এজন সৎ বিধায়ক তেখেতৰ নেতৃত্বত যোৰহাটৰ যথেষ্ট উন্নয়ন হৈছে যোৰহাটখনত আজি তেখেতে অভাৰব্ৰিজৰ পৰা আৰম্ভ কৰি যিমানখিনি উন্নয়নৰ কাম কৰিছে আজিৰ তাৰিখত আমি হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ নাম ল'বই লাগিব গতিকে তেখেতৰ প্ৰচেষ্টাত হৈছে তপন গগৈ ডাঙৰীয়াৰ নেতৃত্বত হৈছে কামাখ্যা প্ৰসাদ ডাঙৰীয়া ৰাজ্যসভা সাংসদ আছিলে গতিকে আমি উন্নয়ন আৰু বিকাশৰ ধাৰাত আমি বিজেপি দলক জিকাই যোৰহাটৰ লোকসভা সমষ্টিটো আমি জীয়াই ৰাখিব লাগিব উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগিব আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যোৰহাটত আগন্তুক
5-6 বছৰৰ যি উন্নতিৰ খাতিয়ান দাঙি ধৰিছে তাত অভিভূত হৈ আমি সকলো এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অতি উৎসাহেৰে আগবাঢ়ি আহিলোঁ। আজি সকলোৱে আমাক আঁকোৱালি ল'লে আৰু আগন্তুক এই প্ৰবল প্ৰতাপী বিজেপি দলৰ হৈ আমি সকলো ধৰণৰ কাম কাজ সুচাৰুৰূপে কৰি যাবলৈ, ৰাইজৰ সেৱা কৰি যাবলৈ আমি সদা জাগ্ৰত প্ৰহৰী হিচাপে থিয় দি থাকিম। নিশ্চয় আশা আছে এইখিনি আমাৰ কিনেই ঘৰৰ ওচৰে পাজৰে থকা মোৰ সৰুৰ পৰা একেলগে ডাঙৰ হোৱা ল'ৰা ছোৱালী, বন্ধু বান্ধৱ, দাদা ভাইটি আছে। কিন্তু আমি যেতিয়া কাম কৰিম তেতিয়া হয়তো এই 300-350ৰ পৰা হয়তো 30,000, তাৰপিছত 30,000 বা 3 লাখলৈও ইয়াৰ বৰ্ধন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।